নমস্কাৰ আপোনালোক সকলোকে ই কুহি পাতলৈ স্বাগতম আজি কাৰেন্ট এফেয়াৰ্ছৰ অন্য এটা ভিডিও লৈ আনিছো সো ইয়াত আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো দিয়া আছে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিলে সকলো তথ্য ইয়াতে পাব সকলো ইনফৰমেশন ইয়াত পাই থাকিব আৰু ইয়াৰ লগতে আমাৰ তিনটা কোৰ্স নতুনকৈ লঞ্চ হৈছে এটা হৈছে আমাৰ যি এপিএসসি মেইনছ আহি আছে তাৰ কাৰণে এনসাৰ ৰাইটিং প্ৰগ্ৰামটো লঞ্চ হৈছে ইয়াত আপোনালোকে 12টা টেষ্ট পাব লিখিব পাৰে কাৰণে আৰু ইয়াত আপোনাৰ পিডিএফ সাইনপসিস পাব আৰু ইভালুয়েশন বাই এক্সপাৰ্টস আৰু প্ৰিভিয়াস টপাৰছৰ দ্বাৰা ইভালুয়েট কৰা হ'ব ইয়াৰ প্ৰাইসটো হৈছে অনলি 999 কিন্তু আপোনালোকে যদি YT10 কোডটো ব্যৱহাৰ কৰে তেতিয়া ইয়াৰ প্ৰাইসটো ড্ৰপ হৈ পেলাই 899 লৈ ৰিকম হৈ যাব আৰু তাৰ লগতে APSC মেইনছৰ কাৰণে যি আসাম স্পেসিফিক পেপাৰখন আছে GS পেপাৰ 5 তাৰ কোৰ্সটো লঞ্চ হৈছে আৰু তাৰ লগতে এথিক্সৰ পেপাৰখনো লঞ্চ হৈছে এই দুইখনৰে প্ৰাইস যদিও 2999 रुपीस ৰাখা গৈছে কিন্তু আপোনালোকে যদি YT10 কোডটো ব্যৱহাৰ কৰে তে ইয়াৰ প্ৰাইসটো অনলি 2699 रुपीस হ'ব সো আপোনালোকে আজি আমাৰ ওয়েবসাইট ভিজিট কৰক আৰু এই কোৰ্সটো পাৰচেজ কৰিব পাৰে এই কোৰ্স কিটা ইয়াৰ লগতে যি আমাৰ এডিআৰই এক্সাম আহি আছে বা আমাৰ টেট এক্সাম আহি আছে টেট আৰু এডিআৰই কাৰণে অলৰেডি কোৰ্স আমাৰ মানে ওয়েবসাইটত ৰান হৈ আছে সো আপোনালোকে আমাৰ ওয়েবসাইট আজি ভিজিট কৰক তাতে আপোনালোকে আমাৰ কোৰ্স কিটাৰ সবিশেষ পাব আৰু যদি কিবা ডাউট থাকে কিবা যদি বেছি ইনফৰমেশন জানিব বিচাৰে সো এই নাম্বাৰটোত কল কৰিলে আপোনালোকে ভালকে তথ্যখিনি পাব আৰু ইয়াৰ প্ৰাইসটো হৈছে এডিআৰই অনলি 1499 আৰু টেটৰ প্ৰাইসটো হৈছে অনলি 1449 रुपीस আৰু ইয়াৰ লগতে আমাৰ সিডিপিও কোৰ্স এটাও লঞ্চ হৈ আছে আমাৰ ওয়েবসাইটতে আছে আপোনালোকে আমাৰ ওয়েবসাইট ভিজিট কৰিলে গুটেখিনি তথ্য পাই যাব সো আজি ফাৰ্স্ট কোৱেশ্চন টু ফাইন্ড আউট দা কাৰেক্ট স্টেটমেন্ট अबाउट मुख्यमंत्री कन्या सुमंगला योजना ओके मुख्यमंत्री कन्या सुमंगला योजना सो किसमान আমাৰ স্টেট বিলাকৰ কিসমান ইউনিক্স বিবিলাক স্কিম আহে এই স্কিম বিলাক আমি সাধাৰণতে জানিব লাগে সো এজ ডিটো স্কিম আহিছিল এই স্কিমটোৰ ক্ষেত্ৰত তলত দিয়া কোনটো স্টেটমেন্ট কাৰেক্ট হেতু হৈছে the first statement is the scheme was launched by Madhya Pradesh government in 2019 এটা কৈছে 2019 ত Madhya Pradesh government এই স্কিমটো লঞ্চ কৰিছিল সো এই স্টেটমেন্টটো কাৰেক্ট হয় নে ৰং হয় ককচোন বাৰু একচুয়ালি 2019 ত যে লঞ্চ হৈছে এটো শুদ্ধ 2019 ত লঞ্চ হোৱাটো শুদ্ধ কিন্তু মধ্য প্ৰদেশ নহয় সো কোনে উত্তৰ প্ৰদেশ UP so this statement is wrong next is that the scheme aims to provide financial support of 15000 to every girl children actually news ত এটো কাৰণে আছিল যে প্ৰথমে তেওঁলোকে কৈছিল 15000 টকা দিব কিন্তু এতিয়া তাক ইনক্ৰিজ কৰি 25000 লে বঢ়াই দিয়া গৈছে কিন্তু ইয়াত স্টেটমেন্টটো শুদ্ধ হ'ব কাৰণ তেওঁলোকে ইনিশিয়ালি 15000 এই দিম বুলি কৈছিল ন এটা এটা ইনস্টলমেন্ট বেসিছত মানে ভাগ ভাগ কৰি পেলাই দিব প্ৰথম 1000 2000 এনেকুৱাকে ভাগ ভাগ কৰি পেলাই স্টেপ ওয়াইজ মানে হেতু পইচাটো দি যাব Next statement was that a girl child's family must have an annual income of less than in INR 1 lakh rupees মানে ইয়াত কৈছে যে কোনবোৰ এলিজিবল হ'ব কেবোৰ ছোৱালী এলিজিবল হ'ব যোনবোৰ এনেকা ফ্যামিলি পৰা বিলং কৰে যাৰ annual income to 1 লাখতকৈ কম হয় কিন্তু এই স্টেটমেন্টটো ৰং কিয় জানেনে এটো 1 লাখ নহয় ইয়াৰ একচুয়ালি ভ্যালুটো হৈছে 3 লাখ 3 লাখতকৈ কম হলে ঠিক আছে so this statement is wrong next is adopted girls are not eligible for the scheme adopt যদি কোনোবা ফ্যামিলি কোনোবা এজন ছোৱালী এডপ্ট কৰিছে সেই ছোৱালীজনী কিন্তু এই স্কিমটোৰ আন্ডাৰত eligible নহব এই স্টেটমেন্টটো wrong মানে adopted girls are also eligible for the scheme so ইয়াত শুদ্ধ উত্তৰ কোনটো আমাক কাৰেক্ট স্টেটমেন্ট উলিয়াব দিছিল ন so answer b is the correct answer okay so edu ketia launch hoisil 2019 ত launch hoisile mo ki kolu yar price to kiman boli koilu 15000 teoloke initially disil kintu etu itia bahai pla kiman korise 25000 korise aru yat apnar ji adopted girls ase teoloke yar scheme to benefit pabo aru jodi he twin jodi bachcha janmo hoy tetia hetu eta exceptional case hobo tetia teoloke ki hobo benefit to pabo ekhon belek state or scheme hoy so ami iman details ot janiba na lage just upore upore jani thoi dile hol kun mane state or pora ahise aru yar ki mane provision bas okay next question Sufalam 2024 was organized by which of the following ministry এটা কুছে যে Sufalam 2024 নামৰ ইভেন্ট টু কোনটো মিনিষ্ট্ৰীয়ে অৰ্গানাইজ কৰিছে ইয়াত ককছো মিনিষ্ট্ৰি অফ এডুকেশন না ফুড প্ৰসেসিং না ইউথ এফেয়াৰ্স না ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট ইয়া শুদ্ধ উত্তৰটো আছে মিনিষ্ট্ৰি অফ ফুড প্ৰসেসিং একচুয়ালি এই যেটো ইভেন্ট আছিল এটো ফুড প্ৰসেসিংৰ লগত ৰিলেটেড হয় ফুড প্ৰসেসিংৰ ক্ষেত্ৰত ইনোভেশন গ্ৰোথ আৰু কোলাবৰেচনৰ কাৰণে এই ইভেন্টটো অৰ্গানাইজ কৰা হৈছিল সো শুদ্ধ উত্তৰটো হৈছে মিনিষ্ট্ৰি অফ food processing industry aru yar logata aru olop mon rakhibo je amar india ji export hoy export of 13% kihe cover kore food processing
export hoy aru apunar ji investment ahe investment or 6% code hoy food processing industry hoy mane food processing industry mane kunbur jibur industry dhilok amar jiblak agriculture produce ase produce bilak ki food crops bilak mane foods jiblak fruits or vegetables or heblak bebohar kori process kori eta notun bostu le banai janeke amar udahon sope ko paro je fruits or pra ki juice banai juice or jiblak factory ase hetu eta food processing industry udahon hoi gol thik ase so answer to hoise food processing industry. Next question, which of the following state has decided to launch India's first helicopter emergency service? Okay, it is a project to naam ase project Sanjeevani kunkhon state e yak mane launch korise first time India Himachal Uttarakhand na Jammu Kashmir na Arunachal ya shuddha uttor to ase Uttarakhand. Okay, Uttarakhand ji Rishikesh aims ase aims or pra ei helicopter khon jabo goi pla mane kunba patient jedi ase kobat jedi enekwa durgam area fosi ase সেই patient ok loibo karon apnaloke jane je Uttarakhandot bahut disaster hoi thake natural disaster bahut cloud burst hoi thake mane landslide hoi thake tenestolot সেই area bilakot jate access koribo pare tar kane ei facility to ani jay aru Uttarakhand kane aru eta bostu mot rakhibo Uttarakhand India's first state hoise june UCC ki korise pass korise UCC bill khon etia act ole rupantarito hoise aru Goa enekwa ekhon state hoy junkhon state ot ekdom independence or timer pora ki ase UCC ase karon Goa kar under ase British under ase Goa asile Portuguese hokolor under thik ase. The next question is which of the following option is incorrect about one nation one election? Okay, apnaka sage khub etu khuni thake news to khuni thake one nation one election mane ki hoy one nation one election or main concept to hoise je ebare election hobo actually amar yat election bahut kira phase ot mane dhoilok amar general election hoy taisar assembly election hoy thake taisar ko by election kisman ahi thake so ebla conduct korte bahut poisa kharos hoy ba amar ji to system ase machinery ase e machinery mane engage koribo lage ba security forces bilak deploy koribo lage bahut poisa yat waste hoy tar kane government etu proposal asil je ami ebarte election korim aru সেই election te gute assembly election aru amar general election ji lok sabha election gute bur hangori lua hobo actually etu eta new process nohoy India ei process to agor pora asile amar ekdom first ji general election 1951 52 tar pora soli aisile 1967 lage kintu 67 or pisot mane kisman state ot ki hol mane kunu mature nohua ke tar jibilak government asil government bilak bhongo hobo loga hogol first apna Kerala thosile tenekake jetia bhongo hobo laga hol aru kisman state ot by election ahile by election or kaneo jetia samoy to belek mismatch hoi gol tar pora apnar bostu tu jitu apnar simultaneous election choli asil সেই election process to disrupt hol aru tetiar pora amar yat belek time ot election hoi thake kintu bortoman government ako try kori ase jete agor nisnake one nation one election concept to ghurai anibo para hoy the concept of one nation one election envision a system in which all states and Lok Sabha elections must be held simultaneously ekata samoyte hobo so correct answer is this option is correct. Okay, ama ki uliabo is incorrect statement to the high level committee on one nation one election was chaired by President Ramnath Kovind edu khuddo je amar je former president asil Ramnath Kovind teketor netritot eta high level committee গঠন কৰা হৈছিল সেই কমিটিয়ে গুটে মানে feasibility বিলাক study কৰি পেলাই তাৰ এটা report recently আমাৰ বৰ্তমানৰ president Draupadi Murmuk submit কৰিছে so এই statement to correct. Next is a for general election and all state legislative assemblies were held simultaneously 1951 52 মই এটো কৈছে আৰু next আছে at present only 5 states hold simultaneous elections with general election. This statement is wrong kan 5 নহয় etu 4 হয় এটা চাওক মই ইয়াত অলৰেডি কলো যে 4 চাৰিখন ষ্টেটত হে এতিয়া বৰ্তমানেও কি হয় জেনেৰেল ইলেকশনৰ লগতে এসেম্বলি ইলেকশনো হয় সেইখন ষ্টেট হৈছে অন্ধ্ৰ প্ৰদেশ Orissa Sikkim আৰু Arunachal Pradesh এতিয়া যে আমাৰ ইলেকশন হ'বলৈ গৈ আছে এই ইলেকশনতো আমাৰ Arunachal Pradesh Sikkim Andhra Pradesh আৰু Orissa legislative assembly election হ'ব so statement D is the correct answer কাৰণ আমাক wrong statement to উলিয়াব দিছিলে ঠিক আছে ইয়াত চাওক মই লিখি দিছো যে ফাৰ্স্ট কনসেপ্ট টু কেতিয়া আইছিলে মানে আগৰ পাটো চলি আইছিলে চলি আহা পিছতো আকো পিছত যেতিয়া এটো ডিস্ট্ৰাক্ট হৈ গল তাৰ পিছত আকো কনসেপ্ট টু ৰিভাইভ কৰিবৰ কাৰণে কোনে আইডিয়াটো আনিছিলে আইডিয়াটো দিছিলে ইলেকশন কমিশনাৰ 1983 আইডিয়াটো দিছিলে আৰু মই ইয়াত গুটেখিনি মেনশন কৰি দিছো যে কেতিয়া হৈছিল 1967 লৈকে হৈছিলে তাৰ পিছত এটো ডিস্ট্ৰাক্ট হৈ গল ঠিক আছে আৰু কিছুমান এনেকুৱা কান্ট্ৰি আছে যিবিলাক কান্ট্ৰিত আপোনাৰ কি হয় বৰ্তমানেও সাইমultaneous ইলেকশন হয় যেনেকৈ সাউথ আফ্ৰিকাত হয় সুইডেনত হয় ব্ৰিটেইনত হয় এই তিনিখনৰ উদাহৰণ আপোনালোকে দিব পাৰে যে ব্ৰিটেইন সাউথ আফ্ৰিকা আৰু সুইডেনত কি হয় বৰ্তমানেও সাইমultaneous ইলেকশন হয় ক্লিয়াৰ
Next question to which of the following has become the first European country to grant menstrual leave? Etia korise je tolodia kunkhon country first European country ase june menstrual leave dise. Menstrual leave hoise doitok amar ji mohila hokolor monthly hoy, ঠিক আছে, period or time. He period or time ot ki hoy bahut beshi pain hoy, bahute pain mane hojjo kobole ka sobore khetre nohoy dhilo he pain or somoy to কাম কৰিবৰ কাৰণে বহুত বেছি প্ৰবলেম হৈ যায় আৰু তেনেকা চ্যালেঞ্জ ওভাৰকাম কৰি বহুতে কাম কৰিবলগীয়া হয় আৰু সেইখিনিয়ে আপোনাৰ যি আমাৰ হেলথটো মানে ফিমেলসকলৰ হেলথটো বহুত এফেক্ট পেলায় তাৰ কাৰণে ফাৰ্স্ট ইউৰোপিয়ান কান্ট্ৰি যোনে মেনচুৰেল লিভৰ কনসেপ্টটো আনিছে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো জানে স্পেইন ফ্ৰান্স ইউকে সুইজাৰলেণ্ড উত্তৰটো আছে এ স্পেইন এনেকা নহয় যে ওয়াৰ্ল্ডত অকল স্পেইনতে আছে বহুত কিখন কান্ট্ৰি আছে য'ত আপোনাৰ বৰ্তমানও মেনচুৰেল লিভ দিয়া যায় যেনেকৈ আমি টাইৱানৰ কথা ক'ব পাৰো সাউথ কোৰিয়াৰ কথা ক'ব পাৰো ঠিক আছে তাৰ পিছত আমি ভিয়েটনামৰ কথা ক'ব পাৰো ইন্দোনেছিয়াৰ কথা ক'ব পাৰো ফিলিপাইনছৰ কথা ক'ব পাৰো এনেকা কিছুমান কান্ট্ৰি আছে য'ত আমাৰ এতিয়াও কি কোৱা হয় মেনচুৰেল লিভ দিয়া হয় আমাৰ ইণ্ডিয়াত হেতু সিস্টেম এতিয়ালৈকে নাই কিন্তু সেই বস্তুটো আনিব লাগে বিশেষকৈ মই ভাবো স্কুলৰ ক্ষেত্ৰত সেই কনসেপ্টটো আনিব লাগে কাৰণ স্কুলত আমাৰ যি আমাৰ ষ্টুডেন্ট বিলাক আছে ছোৱালী বিলাক পঢ়ি থাকে এই ছোৱালী বিলাকে বহুত ক্ষেত্ৰত তেনেকা প্ৰবলেম পায় সো আমাৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট মিনিষ্ট্ৰিয়া এডুকেশ্যন মিনিষ্ট্ৰিৰ লগত লগ লাগি পেলাই এনেকুৱা ইনিচিয়েটিভ আনাটো জৰুৰী নেক্সট কোৱেশ্চনটো হৈছে কনসিডাৰ দ্য ফলোইং পেয়াৰ্স গিভেন বিলো এতিয়া ইয়াত কি দিয়া আছে কিছুমান ডেট দিয়া আছে আৰু তাৰ লগত সামঞ্জস্য ৰাখি কোনকিটা ডে হিচাপে আমি উদযাপন কৰো তাক দিয়া আছে আমি ম্যাচ কৰিব লাগে ম্যাচ কৰা আছে অলৰেডি আমি এটো চাব লাগে কোনকিটা পেয়াৰ কি আছে কাৰেক্ট হৈছে কি আছে ইন্টাৰনেশ্যনেল মাদাৰ ল্যাঙ্গুৱেজ ডে কেতিয়া দিয়া আছে 20 ফেব্ৰুৱাৰী দিয়া আছে কাৰেক্ট নে ৰং ককচোন এটো কাৰেক্ট নে ৰং নেশনেল সায়েন্স ডে 28 ফেব্ৰুৱাৰী ওয়াৰ্ল্ড এনথ্ৰোপলজি ডে 15 ফেব্ৰুৱাৰী ওয়াৰ্ল্ড ডে অফ সোশ্যাল জাস্টিস 21 ফেব্ৰুৱাৰী এটা চাওক যেটো এটোটো আপোনালোকে জানে যে নেশনেল সায়েন্স ডে 28 ফেব্ৰুৱাৰী হয়নে এটো কাৰেক্ট হয় ঠিক আছে তাইছে ওয়ার্ল্ড এনথ্ৰোপলজি ডে 15 ফেব্ৰুৱাৰী এটো কাৰেক্ট হয় কিন্তু যেটো আছে ওয়ার্ল্ড সোশ্যাল জাস্টিস ডে এটো কারেক্ট নহয় ওয়ার্ল্ড সোশ্যাল জাস্টিস ডে एक्चुअली 20 ফেব্ৰুৱাৰীত হয় আৰু যেটো ইন্টাৰনেশ্যনেল মাদাৰ ল্যাঙ্গুৱেজ ডে এটো एक्चुअली 21 ফেব্ৰুৱাৰীত হয় এটো যে মই উল্টা পুল্টাকে দিছো সো ইয়াত কেটা পেয়াৰ শুদ্ধ আছে অনলি দুটা পেয়াৰ শুদ্ধ হৈছে কোনটো বি আৰু সি সো ইয়াৰ আনসাৰটো কোনটো হ'ব ডি টু বি আৰু সি শুদ্ধ ওকে কারেক্ট অপশনটো দিব দিছিল ন তো আনসাৰটো হ'ব বি বি আৰু সি ওকে ইয়াত মই মেনশন কৰি দিছো আপোনালোকে গুটিকেটা এবাৰ চাই লব Next is what is the name of the military exercise launched by NATO? Okay, NATO. Okay, North Atlantic Treaty Organization. Eto eta military organization hoy aru etu ketia form hoisile establish ketia hoisile 4 April 1949 ত establish hoisile ei NATO ৰ কাৰণে আপোনাৰ ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ হৈ গৈছে ন আৰু এই NATO ৰ তলত দিয়া কোনটো এটা কি হৈছে military exercise হয় আৰু recent military exercise. Okay, গুটেকিটাই NATO ৰ military exercise কিন্তু আমি ইয়াত কম যে recent কোনটো recent word থাকি গৈছে recent military exercise হয় ইয়াত কি আছে আপোনাৰ লং ষ্টেপ আছে গ্ৰ্যান্ড স্ল্যাম আছে ওয়েল ফাস্ট আছে আৰু ষ্ট্ৰীট ফাস্ট ডিফেন্ডাৰ আছে এই যি কি তিনটা আছে ওপৰৰ তিনটা এই তিনটা নাটোৰে এক্সাৰসাইজ হয় কিন্তু এটা কোল্ড ওয়াৰ পিৰিয়ডত এটো কন্ডাক্ট কৰা গৈছিল কিন্তু বৰ্তমান জিটো আপোনাৰ ৰিসেন্টলি লঞ্চ কৰা গৈছে হেটো আছে ষ্ট্ৰীট ফাস্ট ডিফেন্ডাৰ ওকে সো আনসাৰ ইজ ডি ক্লিয়াৰ NATO কথা মই অলৰেডি কৈছে যে NATO কেতিয়া ফৰ্ম হৈছিল 4 এপ্ৰিল 1949 আৰু তেতিয়া যেতিয়া ফৰ্ম হৈছিল তেতিয়া 12 খন ইয়াৰ ফাউন্ডিং মেম্বাৰ কান্ট্ৰিজ আছিল কিন্তু এতিয়া ইয়াৰ সংখ্যা বাহি গৈ পেলাই 32 মেম্বাৰ কান্ট্ৰিজ হৈ গৈছেগে ঠিক আছে ইউৰোপিয়ান কান্ট্ৰি বহুতখিনি আছে আৰু আপোনালোকে এটো মনত ৰাখিব কোনটো ট্ৰিটিৰ আন্ডাৰত NATO ফৰ্ম হৈছিল নৰ্থ এটলান্টিক ট্ৰিটি ওকে কোড সাইন হৈছিল ওয়াশিংটন ডিসিত সাইন হৈছিল ওকে মনত ৰাখি লব ক্লিয়াৰ Next question, which of the following state has launched Mukhya Mantri Vishwakarma Pension Yojana? It is a Vishwakarma Pension Yojana. Vishwakarma aru eta amar scheme eta ase na central government or hetu scheme nohoy kintu etu beleg hoy. Eta hoche Vishwakarma Pension Yojana kunkhon state launch korise Madhya Pradesh, Telangana, Rajasthan, Bihar ya শুদ্ধ উত্তৰ হৈছে Rajasthan. Actually এই scheme টোৰ আন্ডাৰ কি কৰিব জানেনে যি সকল লেবাৰ আছে বা যি সকল ষ্ট্ৰীট ভেন্ডাৰ আছে তেওঁলোকক যিবিলাক মানে আনঅৰ্গানাইজ সেক্টৰ লগত বিশেষকৈ জড়িত হৈ আছে তেনেকা মানুহখিনি কি কৰিব তেওঁলোক যাতে 60 ইয়াৰ যেতিয়া অবভ হ'ব তেওঁলোকক 2000 रुपीस কৈ এটা কি কৰিব পেনশন দিব যেনেকৈ আমাৰ অটল পেনশন যোজনা আছে ন তেনেকুৱা এটা সিস্টেমত এই কনসেপ্টটো আনা গৈছে ক্লিয়াৰ কোনখন ষ্টেটে কৰিছে ৰাজস্থান গভৰ্ণমেণ্টে কৰিছে ওকে কিমান কে দিব বুলি কৈছো 2000 रुपीस কে যেতিয়া তেওঁলোকৰ 60 এজ ক্ৰস হ'ব ক্লিয়াৰ নেক্সট আছে India's first Digital India Future Skills Summit was held in ক'ত হৈছিলে India first
ডিজিটেল ইন্ডিয়া সামিট কোড হৈছিল কোনখন সিটিত অনুষ্ঠিত হৈছিল কি কি আছে বেংগালুৰু আছে গুৱাহাটী আছে আহমেদাবাদ আছে হায়দৰাবাদ আছে কম পাইনে কোড হৈছিল শুনিছিল নে কবাত ইয়া শুদ্ধ উত্তৰ হৈছে বি গুৱাহাটী আছে 15 ফেব্ৰুৱাৰী 2024 ফাৰ্স্ট টাইম ডিজিটেল ইন্ডিয়া ফিউচাৰ স্কিল সামিট কোড হৈছিল গুৱাহাটীত অনুষ্ঠিত হৈছিল দেখিছেনে ইয়াত 15 ফেব্ৰুৱাৰী 2024 ত ইয়াক অনুষ্ঠিত কৰা গৈছিল ওকে আৰু ইয়াৰ লগত কোন কোন জড়িত হৈ আছে আমাৰ যি মিনিষ্ট্ৰি আছে মিনিষ্ট্ৰি অফ ইনফৰমেশন টেকনলজি ওকে মানে ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশন টেকনলজি আছে আৰু তাৰপৰি নেশনেল ইনষ্টিটিউট অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশন টেকনলজি এই দুইটাই লগ লাগি পেলাই কি কৰিছিল এই সামিটখন অৰ্গানাইজ কৰিছিল Next question, recently RBI has approved the linkage between UPI and NPI. Okay. মই আগৰ এটা ভিডিওত কৈছিলো যে কোনকিখন কান্ট্ৰি UPI একসেপ্ট কৰিছে কোনকিখন কান্ট্ৰি রুপে কাৰ্ড একসেপ্ট কৰিছে এখন মই তাত কৰিছিলো ইয়াতো আপোনালোকক মই কিমানখিনি বিতংকে কৈ নাথাকো কাৰণ অলৰেডি মই তাত কৈ আহিছো আপোনালোকে UPI জানে না ইউনিফাইড পেমেন্ট ইন্টাৰফেস এটা কেতিয়া লঞ্চ কৰা গৈছিল 2016 ত লঞ্চ কৰা গৈছিল মানে NPCI লঞ্চ কৰিছিল আৰু এই UPI ৰিসেন্টলি UPI কাৰ্ড লগত NPI নামৰ যত মানে আমাৰ ইন্ডিয়া যেনেকে UPI আছে সেইখন কান্ট্ৰিত মানে NPI আছে NPI লগত লিংক কৰা গৈছে কিন্তু এই খুদিছে যে NPI কাৰ হয় UAE হয় নে নেপাল হয় নে ভুটান হয় নে ফ্ৰেন্স হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে নেপাল ওকে নেপাল যেনেকৈ আমাৰ UPI তেনেকুৱা নেপালৰ কি আছে NPI ঠিক আছে এটা সব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কাৰ লগত কৰিছে নেপাল ৰাষ্ট্ৰ বেংক আমাৰ যেনেকৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আমাৰ চেন্ট্ৰেল বেংক নেপালৰ চেন্ট্ৰেল বেংকটো নাম আছে নেপাল ৰাষ্ট্ৰ বেংক তাৰ লগত কি কৰিছে আমাৰ UPI আৰু নেপালৰ পেমেন্ট ইন্টাৰফেসটো কি কৰিছে লিংক কৰিছে ক্লিয়াৰ এটা সব ৰিসেন্টলি ইন নিউজ দুৰ্গা 2 ওকে দুৰ্গা 2 নামৰ concept to মানে recently news আছিল এই দুৰ্গা 2 কি হয় actually কি আছে indigenously developed anti drone system next to আছে first satellite to be launched from the new spaceport আমাৰ ইন্ডিয়া নতুন এটা স্পেসপোর্ট ওপেন কৰিছে আপোনালোকে অলৰেডি মই আগৰ ভিডিও এটাত কৈছো হেতু আছে কুলাশেখৰপট্টনম কোট হৈছে তামিলনাডুত হৈছে যি আমাৰ ফাৰ্স্ট আছিল শ্ৰীহৰিকোটা এটো হৈছে সেকেন্ড তাৰপৰা ফাৰ্স্ট লঞ্চ কৰা আপোনাৰ স্যাটেলাইট টু বুলি কৈছে নেক্সট আছে ইন্ডিজিনিয়াস লেজাৰ ওয়েপন সিস্টেম নে ক্লাউড ব্লাস্ট আৰ্লি ওয়াৰ্নিং সিস্টেম ওকে কোনটো হ'ব শুদ্ধ উত্তৰ C okay C is the correct answer মানে indigenous laser weapon system এইবিলাক actually indigenous laser weapon system বিলাক কি বুলি কোৱা হয় জানা ডাইৰেক্ট এনাৰ্জি weapon বুলি কোৱা হয় যেনেকৈ মাইক্ৰোৱেভ weapon কিছুমান থাকে বা আপোনাৰ দি পাৰ্টিকল বিম weapon কিছুমান থাকে সেইবিলাক কি বুলি কোৱা হয় ডাইৰেক্ট এনাৰ্জি weapon বুলি কোৱা হয় আৰু এই ডাইৰেক্ট এনাৰ্জি weapon বিলাকে কি কৰে যিবিলাক টাৰ্গেট থাকে এৰিয়েল টাৰ্গেট বিলাকটো ইন্টাৰসেপ্ট কৰে একদম টাৰ্গেট বিলাক সোৰ্স এতে গৈ প্লাই কি কৰিব পাৰে এটাক কৰিব পাৰে আৰু ইয়াত ডাইৰেক্ট এনাৰ্জি weapons বিলাকৰ মানে যিটো প্ৰিচিজন আছে মানে এটাক কৰা প্ৰিচিজনটো বহুত বেছি হাই হয় আৰু কিয়তে বহুত হাইলি মানে এনাৰ্জাইজড হয় কিয়তে টাৰ্গেটটো একদম কমপ্লিট ডেস্ট্ৰয় কৰি দিয়ে ঠিক আছে সো আমাৰ এটো কি আছে দুৰ্গা 2 এটা লেজাৰ weapon হয় ঠিক আছে লেজাৰ weapon হয় ক্লিয়াৰ নেক্সট ইজ কনসিডাৰ the following statements about quad okay quadৰ বিষয়ে তলত দিয়া কোনটো স্টেটমেন্ট মানে কাৰেক্ট হয় কোনটো স্টেটমেন্ট ভুল হয় হেতু আমাক উলিয়াব দিছে এৰিয়া quad মানে কি আছে quad মানে আছে ধৰিল quadrilateral মানে কি চাৰিটা কোণ মানে quadrilateral চাৰিটা কোণ থাকে তে quad মানে হৈছে চাৰিখন দেশৰ এটা যদি সমূহ সৃষ্টি হয় মানে এটা যদি গ্ৰুপ সৃষ্টি হয় তাক কি বুলি শৰ্ট ফৰ্মত কোৱা আছে quad বুলি কৈছে এৰি আমাৰ যি quadৰটো আপোনালোকে নিউজত শুনিয়ে থাকে quadৰ ওপৰ স্টেটমেন্ট কিটা চাওকচোন quad was formed in 2017 হয়নে বাৰু quad was formed in 2017 actually correct quad কিন্তু আইডিয়াটো কেতিয়া দিছিল 2007 ত দিছিল আমাৰ জাপানৰ যি আগৰ মানে প্ৰাইম মিনিষ্টাৰ আছিল শিনজো আবে তেখেতে তেতিয়া ঢুকালে তেওঁ মানে কনসেপ্টটো দিছিল কিন্তু ফাইনালি কেতিয়া ফৰ্ম হৈছিল 2007 ত ফৰ্ম হৈছে সো দিস অপচন ইজ কাৰেক্ট নেক্সট ইজ ইটস মেম্বাৰ্স আৰ ইন্ডিয়া জাপান অস্ট্ৰেলিয়া এণ্ড USA এটো কাৰেক্ট ঠিক আছে তাইছে quad is supported by China it aims to ensure the support a free open and prosperous Indo-Pacific region এটো হয় quadৰ মেইন উদ্দেশ্য আছে আমেৰিকাৰ মেইন উদ্দেশ্য আছে যে জিটো ইন্দো প্যাসিফিক ৰিজন হে ৰিজনটো চাইনিজ ইনফ্লুয়েন্সৰ পৰা আতৰাই ৰখা আৰু এটো ফ্ৰী কৰি ৰাখা যাতে গুটে ওয়াৰ্ল্ডৰ কাৰণে এটো ওয়াৰ্ল্ডৰ কান্ট্ৰি বিলাকৰ কাৰণে এটো ফ্ৰী হয় ওপেন হয় আৰু প্ৰসপেৰাস হয় ঠিক আছে হে ৰিজনটো সো মই এটা কি কলো যে চাইনাৰ পৰা ফ্ৰী কৰি ৰাখা সো চাইনা সাপোৰ্ট কৰিব জানো নকৰে চাইনা কেতিয়া সাপোৰ্ট নকৰে কাৰণ চাইনা এগেইনষ্টত এটো ফৰ্ম কৰা গৈছে চাইনাক যাতে কাউন্টাৰ কৰিব পাৰি কন্ট্ৰোল কৰিব পাৰি ঠিক আছে এটো কাৰণে এটো ফৰ্ম কৰা গৈছে আৰু ইয়াত কোন কিটা স্টেটমেন্ট শুদ্ধ কোনটো ভুল এটো শুদ্ধ আৰু সি টো ভুল so keta statement here kucha how many statements are correct keta tinta statements correct so amar option hobo answer C thik ase C to ase correct answer okay to quad or bikhoy mo already kolu quad keta mon 2017 not form hoisile first idea keta disile Shinzo Abe disile prime minister asil Japan 2007 not disile hogol aru bortoman member kun hoy quad or keta janiboy India USA Japan and Australia clear
Okay, which of the following country has recently legalized the same sex marriage? Etia khujche je tolot dia kunkhon country ki kore recently legalize korise same sex marriage to. Same sex marriage mane male to male, okay, female marriage যেটো আমাৰ ইন্ডিয়াত কিন্তু এটো লিগ্যালাইজ নাই ঠিক আছে কিন্তু ইন্ডিয়াত যদিও লিগ্যালাইজ নাই ইন্ডিয়াত মানে লিভিং ৰিলেশনশিপত থাকিব পৰা আৰু 2017 ত আমাৰ সুপ্ৰিম কোৰ্টৰ এটা জাজমেন্টত কোৱা হৈছিল যে আমাৰ যিসকল ইন্ডিয়ান সিটিজেন আছে তেওঁলোকে মানে ফ্ৰিলি নিজৰ সেক্সুৱেল ওৰিয়েন্টেশন টু তেওঁলোকে মেল প্ৰিফাৰ কৰে না ফিমেল প্ৰিফাৰ কৰে হেতু কি এক্সপ্ৰেছ কৰিব পৰা আৰু এটো আমাৰ ৰাইট টু প্ৰাইভেচি আন্ডাৰত আহি যায় এটা তলত দিয়া কোনখন কান্ট্ৰিয়ে লিগ্যালাইজ কৰিছে সেম সেক্স মেৰেজ টু ককচোন ফ্ৰান্সে কৰিছে জাৰ্মানী গ্ৰীচ সুইডেন ইয়া শুদ্ধ উত্তৰটো আছে গ্ৰীচ সি গ্ৰীচে ইয়াত কৰিছে ক্লিয়াৰ তেছক মই অলৰেডি কৈ গৈছো কেতিয়া কৈছে 2017 ত সুপ্ৰিম কোৰ্টে আমাক এটো কৈছে যে ৰাইট টু প্ৰাইভেচি আন্ডাৰ পৰে আৰু সেক্সুৱেল ওৰিয়েন্টেশন টু ফ্ৰিলি এক্সপ্ৰেছ কৰিব পাৰে কিন্তু এটো আমাৰ ইন্ডিয়াত লিগ্যালাইজ নহয় ওকে নেক্সট কোৱেশ্চন which of the following airport is known as world's first airport fully powered by solar energy কোনটো worldৰ first airport ভাবি চাওকচোন তলতে কোনটো এয়াৰপোৰ্ট মানে worldৰ first airport যিটো মানে কি কৰা হৈছে fully solar energy ले पावर दिया হয় ঠিক আছে এতে কি আছে কোচিং ইন্টারন্যাশনাল এয়ারপোর্ট রাজীব গান্ধী ইন্টারন্যাশনাল এয়ারপোর্ট লোকপ্রিয় গোপীনাথ বৰদলৈ ইন্টারন্যাশনাল এয়ারপোর্ট না বিজু পাটনায়ক ইন্টারন্যাশনাল এয়ারপোর্ট ইয়া শুদ্ধ উত্তৰ আছে কোচিং ইন্টারন্যাশনাল এয়ারপোর্ট এটো কোৰ হয় কেৰালাৰ লাৰ্জেস্ট আৰু বিজিয়েষ্ট এয়ারপোর্ট বুলি কব পাৰি কোচিং ইন্টারন্যাশনাল এয়ারপোর্ট আৰু এটো ফাৰ্স্ট এয়ারপোর্ট হয় যেটো পিপিপি মডেলৰ আন্ডাৰত ইয়াক মানে কনস্ট্ৰাক্ট কৰা গৈছিল ঠিক আছে ক্লিয়াৰ Next question to is consider the following statements about ICJ. Okay, ICJ is a International Court of Justice. Okay, it is a principal organ hoy United Nations. The ICJ khetrot tolot dia statement kita ami consider koribo lage sabo lage je kontu statement kuddo kontu statement bhul. Ki ase ICJ was first established in 1950. Okay, by the United Nations Charter. Okay. Hoy jano kotha to 1950 ত jano etu start হৈছিলে না 1950 ত নহয় 1945 ত ইয়াক স্টার্ট করা গৈছিল আৰু ইয়াৰ ফাংশনিং কেতিয়া পাছে 1946 ৰ পৰা আছিল সো দিস স্টেটমেন্ট ইজ ৰং 1945 ৰ পৰা হৈছিল ওকে সো দিস স্টেটমেন্ট ইজ ৰং নেক্সট ইট ইজ সিচুয়েটেড এট আ পিস প্লেস ইন দা হক ওকে দিস ইজ কারেক্ট মানে কি হয় ইউনাইটেড নেশনৰ ছটা আপোনাৰ প্ৰিন্সিপাল অৰ্গান আছে কি আছে জেনাৰেল এসেম্বলি আছে তাৰপিছত সিকিউৰিটি কাউন্সিল আছে সেক্ৰেটাৰিয়েট আছে ইকোনমিক এন্ড সোশ্যাল কাউন্সিল আছে ট্ৰাষ্টিশিপ কাউন্সিল আছে আৰু আপোনাৰ কি আছে এটো আইসিজি ওকে এই ছটা আছে এই গুটে গিটাৰে কি হয় হেডকোয়াৰ্টাৰ নিউয়ৰ্ক ঠিক আছে কিন্তু ইয়াৰ কি হয় নেদাৰল্যান্ডৰ হক ঠিক আছে সো দিস স্টেটমেন্ট ইজ কারেক্ট নেক্সট ইজ ইটস অফিশিয়াল ল্যাঙ্গুয়েজেস আর ইংলিশ এন্ড স্প্যানিশ ওকে দিস স্টেটমেন্ট ইজ রং বিকজ স্প্যানিশ নহয় ফ্রেঞ্চ হয় so statement wrong next is recently Nawaf Salam was elected as the president of ICJ Nawaf Salam actually etu kani news hoisil Nawaf Salam kor hoy Lebanon ঠিক আছে Lebanon okay Lebanon hoy teo ki hoise president hisabe elect kora goise so a statement to correct eti ami keta statement palo duta eta ki ase B is correct and D is correct so ki ase yat option kunto hobo correct uliabo disil na B and D so answer is C clear so ma ki kolo ICJ ki hoy eta principal organ hoy United Nations ketia para yak established hoise 1945 but aru functioning ketia pa ase 1946 or pa year functioning arambho hoisile aru amar India jodi first kunjon judge hoisil ICJ etu jodi khuda jay tetia laga Narsingh Rao 1952 hoisile aru yar judgeor সংখ্যা কিমান জানে 15 জন থাকে judge আৰু ইয়া তেওঁলোকৰ টাইম পিৰিয়ড কিমান জানে টাৰ্ম পিৰিয়ড 9 ইয়াৰ্স হয় ঠিক আছে 9 ইয়াৰ্স তেওঁলোকৰ টাইম পিৰিয়ড হয় আৰু ইন্ডিয়াৰ এতিয়া বৰ্তমান কোন আছে জানানে বৰ্তমান আছে জাস্টিস ভণ্ডাৰী আছে এক্সেল 2012 ত তেওঁ এবাৰ ইলেক্ট হৈছিল হোৱাৰ পিছত তেওঁ আকৌ 2017 ত ৰি-ইলেক্ট হৈছে আৰু বৰ্তমানেও কোন হৈ আছে ইন্ডিয়াৰ পৰা জাস্টিস ভণ্ডাৰী হৈ আছে ঠিক আছে ক্লিয়াৰ ইমানখিনি আইসিজে ৰ ওপৰত জানিলে হৈ গল আপোনালোকে Next is which of the following district panchayat has recently owned Swaraj Trophy 2021-2022 Swaraj Trophy a trophy to Pune diye jane kun government diye jane Kerala government diye actually Kerala government or under the local government ahe mane panchayat ba municipality or bishek panchayator khetre diya hoy best panchayat khanok ki jaga ei award to diya jay kak dise Kolam district or panchayatok dise enakota initiative into amar Assam government e lobo lage dei tane panchayat bilakor majot eta competition hobo no so enakota initiative lobo lage ঠিক আছে ইয়াত মই মেনশন কৰি দিছো ইয়াত আৰু ইমান বেছি জানিব লগিয়া নাই Swaraj Trophy কৰ হয় কেৰালা গভৰ্ণমেন্টে দিয়ে ক্লিয়াৰ এখিনি মনত ৰাখিলে হ'ল Next question which of the following is the world's first cloud built demonstration satellite এটা হচ্ছে যে তলত দিয়া কোনটো world of first cloud based বা cloud built demonstration satellite কি আছে Sentinel-6 Janus 1
না এক্রিমছেট না এৰিয়ছ 2 এতিয়া ইয়া শুদ্ধ উত্তৰটো আছে জানুছ 1 ওকে এটো কোনে বিল্ড কৰিব ইউএছৰ এটা কোম্পানী আছে আন্তৰিস নামৰ হে কোম্পানীৰে বিল্ড কৰিব আৰু ইয়াত ক্লাউড বেসড বুলিবা ক্লাউড কিয় বিল্ড বুলি কিয় কোৱা আছে ইয়াৰ যেটি যেনেকৈ ইন্টাৰনেট ক্লাউড থাকে যেনেকৈ আন্তৰিস কোম্পানীৰ যি ক্লাউড সিস্টেম আছে হে ক্লাউডত ইয়াৰ গোটে ডাটাবোৰ ষ্টৰ হৈ থাকিব এই স্যাটেলাইটৰ পৰা আৰু তাৰ পৰা কি কৰিব পৰা যাব ডাটাবোৰ এক্সেস কৰিব পৰা যাব ঠিক আছে ক্লিয়াৰ জানুছ 1 কোনটো কোম্পানী বনাব আন্তৰিস ওকে cloud based next is a choose the incorrect statement about the vibrant village program এটা কইছে যে vibrant village programৰ ক্ষেত্ৰত তলদিয়া কোনটো statement শুদ্ধ নহয় incorrect statement উলিয়াব দিছে না এটা vibrant village program টো কি হয় জানেনে এই প্ৰগ্ৰামটো কেতিয়া লঞ্চ কৰা গৈছিল এটো আপোনাৰ 2022 2023 ত লঞ্চ কৰা গৈছিল আৰু এটো কেতিয়া লৈকে চলিব 2025 26 লৈকে চলিব আৰু ইয়াৰ আন্ডাৰত কি কৈছে যি আমাৰ নर्थাৰ্ণ বৰ্ডাৰ ৰিজন টো আছে যেনেকৈ আমাৰ আপোনাৰ চাইনা বা টিবেটৰ সেই অংশটো চাইনাৰ লগত যি বৰ্ডাৰ এৰিয়া শেয়াৰ কৰি আছে সেই এৰিয়াত কি কৰিব ডেভেলপমেন্ট কৰিব একচুয়ালি এটো কৰিব লাগে এটো কাৰণে আছে যি আমাৰ চাইনাৰ লগত ওয়েস্ট মিডল সেক্টৰ আছে না হিমাচল আৰু উত্তৰাখণ্ড ৰিজনটো এই ৰিজনটোৰ পৰা বহুত মানুহ কি আছে বৰ্ডাৰ এৰিয়া বা পলায়ন কৰিছে তলৰ ফাললৈ মেইনল্যান্ডৰ ফাললৈ কিহৰ কাৰণে তাত ফেসিলিটি নথকা কাৰণে বেলু তাৰ পৰা আতৰি আহিছে পলায়ন কৰিছে আৰু তেনেকৈ যদি আমাৰ সেই ভিলেজ বৰ্ডাৰ ভিলেজবোৰ স্পাৰ্সলি পপুলেটেড হৈ যায় বহুত যদি মানুহ নাথাকে তেতিয়া কি হ'ব এনিমিয়ে এনক্ৰোচ কৰাত সেই মাটিবিলাক এনক্ৰোচ কৰাত বা এটেক কৰাত বহুত ইজি হৈ যায় আৰু কিটো কাৰণে আমাক সেই মানুহখিনি তাত লাগে কাৰণ সেই মানুহখিনি আমাক প্ৰটেক্ট কৰিব মানুহখিনি আমাক কি কৰিব আমাৰ স্পাই হিচাপে কাম কৰিব আৰু যেতিয়া তাত মানুহ থাকিব না তেতিয়া হলে এনিমিয়ে এনক্ৰোচ কৰিব নোৱাৰিব তেওঁলোকৰ ওপৰত এটা মানে ষ্ট্ৰিক্ট এটা চকু ৰাখিব পৰা যাব ঠিক আছে এটা কোনটো ষ্টেটমেন্ট ইয়াত ভুল আছে কওকচোন First to do also that a scheme was announced in the Union Budget 2022-23. মই just কৈ গলো so this statement is correct northern border কাৰণে আছে next to say so তাৰপিছত আছে it will cover the border areas of Himachal Uttarakhand Ladakh Sikkim and Arunachal মই কৈছো না northern border এইখন ষ্টেটে মানে border share কৰে China lagot so a state kikhona under ase the district administration will create vibrant village action plan mane kune koribo action plan to kune develop koribo district administration ঠিক আছে কিন্তু তাক কাৰ লগত সহায় কৰিব গ্ৰাম পঞ্চায়তৰ লগত মিলি পেলা ইয়াক ডেভেলপ কৰিব action plan টো ঠিক আছে যেতিয়া ডিস্ট্ৰিক্টক হে action plan ৰ দায়িত্বটো দিছে তেতিয়া আমাৰ এটো সেন্ট্ৰালি নহয় হা এটো সেন্ট্ৰাল only central sector scheme এটো হৈছে wrong statement কিয় জানানে এটো ভাবি চাওক যে ডিস্ট্ৰিক্টৰ যেতিয়া action plan টো ডেভেলপ কৰিব এটো central sector হ'ব জানো central sector হলে এটো কমপ্লিট মেইনটেনেন্স কো ম্যানেজমেন্ট মেইনটেনেন্স সব কোনে কৰিব ফান্ডিং সব সেন্ট্রাল গভর্নমেন্টে কৰিব so এটো centrally sponsored scheme হয় okay centrally sponsored scheme হয় okay মই অলৰেডি কৈ আইছিলো যে কিমান ভিডিওত মই কৈছো যে centrally sector scheme কি হয় centrally sponsored scheme কি হয় central sector scheme বিলাক হেবিলাক হৈছে যিবিলাক স্কিমৰ মানে কমপ্লিট ফান্ডিং সেন্ট্রাল গভর্নমেন্টৰ পৰা আহে আৰু সেই স্কিম বিলাকৰ মেইনটেনেন্স বা ম্যানেজমেন্টটো কোনে কৰে সেন্ট্রাল গভর্নমেন্টে কৰে কিন্তু যিবিলাক সেন্ট্রালি স্পন্সৰ্ড স্কিম থাকে তাৰ শেয়াৰ হয় ধৰিলক 90-10 60-40 75-25 50-50 এনেকুৱা ৰেশিও তাৰ কষ্ট শেয়াৰ হয় সেন্ট্রাল গভর্নমেন্ট আৰু স্টেট গভর্নমেন্টৰ মাজত কাৰ আৰু ইয়াৰ ইমপ্লিমেন্টেশন কোনে কৰে স্টেট গভর্নমেন্টে কৰে ম্যানেজমেন্ট মেইনটেনেন্স এবিলাক কোনে কৰে স্টেট গভর্নমেন্টে কৰে ঠিক আছে সো এটো এটা কি হয় সেন্ট্রালি স্পন্সৰ্ড স্কিম হয় সো আমাৰ অপচন কোনটো আছে বি টো কি হয় ৰং এটো আমাৰ কারেক্ট আনসার কাৰণ আমাক ইনকারেক্ট স্টেটমেন্টটো উলিয়াব দিছে Clear? It is edu mo ki koisilu ketia pra hoise 2022-23 pra 25-26 leke solibo. Clear? Hogol yat iman khine janibo loga ase. It is which of the following ministry organizes Adi Mahotsav festival? Eta tolote kuntu ministry ki korise Adi Mahotsav festival organize korise. Adi Mahotsav festival khar logot jorito jane na tribal people hokolor logot jorito. Bieko amar ji mainland central India ba amar northern India jikhini tribals khini ase teonlokor ji culture ase he culture to show kora kane ki hoy Adi Mahotsav e festival to udjapon kora hoy aru ei bosor kot udjapon korisil Ladakhot udjapon korisil aru hetu kane newsot asile so yar kuntu ministry করে মিনিস্ট্রি অফ ট্রাইবাল অ্যাফেয়ার্স এ ইয়াক উদযাপন কৰে ঠিক আছে অর্গানাইজ কৰে ওকে ইয়াত সব 2024 কেট কোড হৈছিল লাদাখত হৈছিল ইয়াত লিখা আছে জম্মু কাশ্মীৰ লাদাখত হৈছিল এটো লিখা আছে দেখিছে না আদি মহোৎসৱ ফেস্টিভেল কোনা কৰে মিনিস্ট্রি অফ ট্রাইবাল অ্যাফেয়ার্স ক্লিয়াৰ Let's choose the incorrect statement about MSP. Okay. The MSP main uddesho to hoise je jiblak amar farmers bilake food crops bilak grow kore he food crops bilak jate era minimum support price ot
গভৰ্ণমেণ্টে কিনি লয় যাতে ধৰি লওক তেওঁলোকক এটা দাম দিব যে 100 rupees ঠিক আছে পাৰ কেজি 100 rupees বা পাৰ কুইণ্টেল 100 rupees পাৰ কুইণ্টেলটো হ'বই নোৱাৰে পাৰ কেজি 100 rupees এনেকৈ ধৰিব পাৰে তে তেনেস্থলত কি হ'ব এটা এক্সাম্পল হে দিছো হা ধৰি লওক সেই 100 তকৈ তলত কেতিয়াও নাহে 100 তকৈ ওপৰত যিমানো বেছি পাৰে হেতু কাৰ প্ৰফিট হ'ব ফাৰ্মাৰজনৰ প্ৰফিট হ'ব কিন্তু 100 টু মিনিমাম ওকে হেতুকে কোৱা হয় কি এমএসপি বুলি কোৱা হয় ঠিক আছে এমএসপি ইজ দ্য guaranteed amount paid to the farmers when the government buys their produce okay গভৰ্ণমেণ্টে যেতিয়া বাই কৰে তাৰ এটা মিনিমাম এটো সেই গ্যাৰান্টিড এটা এমাউন্ট দিয়া যায় যে সেই এমাউন্টটোতে কি কৰিব গভৰ্ণমেণ্টে কিনিব আৰু এই এমএসপি টো কোনে ৰিকমেন্ড কৰে জানেনে কমিশন ফৰ এগ্ৰিকালচাৰ কষ্ট এণ্ড প্ৰাইসেস এই কমিশন ফৰ এগ্ৰিকালচাৰ কষ্ট এণ্ড প্ৰাইসেসে ইয়াক ৰিকমেন্ড কৰে তাৰ ওপৰত গভৰ্ণমেণ্টে কি কৰে এমএসপি লিষ্টখন জাৰি কৰে ঠিক আছে আৰু এমএসপি ইয়াত নেক্সট স্টেটমেন্টটো আছে এমএসপি ইজ অনলি গ্যাৰান্টেড টু খাৰিফ ক্ৰপস ওকে এই স্টেটমেন্টটো একচুয়ালি ভুল এডু কারেক্ট এই স্টেটমেন্টটো ভুল কি জানেনে এমএসপি একচুয়ালি খাৰিফটো দিয়া যায় ৰবিটো দিয়া যায় 14টা খাৰিফ ক্ৰপত দিয়া যায় 6টা ৰবি ক্ৰপত দিয়া যায় আৰু 2টা কমাৰ্শিয়াল ক্ৰপত দিয়া যায় ঠিক আছে কমাৰ্শিয়াল ক্ৰপত দিয়া যায় আৰু ৰিসেন্টলি সেন্টাৰে কি কৈছে প্ৰপ'জ কৰিছে যে 5 ইয়াৰ প্ল্যান এটা মানে 5 বছৰৰ কাৰণে প্ৰপ'জ কৰিছে যে 5 বছৰৰ কাৰণে হেতু দামতে কি কৰিব তেওঁলোকে কিষানৰ পৰা মানে খেতিয়কসকলৰ পৰা বস্তুবোৰ কিনিব ঠিক আছে কি মেইজ পালছেছ কটন ওকে ঠিক আছে মেইজ পালছেছ আৰু কটনৰ কাৰণে 5 বছৰৰ কাৰণে এটা তেওঁলোকে প্ৰপ'জাল এটা দিছে এৰ কাৰণে নিউজত আছিল সো ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব ককচোন এটো ভুল হয় এটো ভুল হয় এটো ভুল হয় এটো শুদ্ধ হয় সো আমাক ইনকাৰেক্ট স্টেটমেন্ট উলিয়াব দিছিল সো সি টু আছে ইনকাৰেক্ট স্টেটমেন্ট ওকে এমএসপি কথা মই অলৰেডি কৈছো কোনে কৰে কমিশন ফৰ এগ্ৰিকালচাৰ কষ্ট এণ্ড প্ৰাইসেছে ইয়াক ৰিকমেন্ড কৰে ক্লিয়াৰ হগল আৰু কেতিয়া পৰা ইয়াক আৰম্ভ কৰা আছিল 1965 ৰ পৰা ইয়াক আৰম্ভ কৰা হৈছিল হগছে ইয়াত মেনশন কৰা আছে 14 ক্ৰপস খাৰিফৰ কাৰণে 6টা ৰবি আৰু 2টা কমাৰ্শিয়াল ক্ৰপসৰ কাৰণে ঠিক আছে নেক্সট আছে which of the following country hosts the Sominsai festival okay Sominsai festival নামটো শুনিছে না Sominsai festival তলত দিয়া কোনখন কান্ট্ৰি ইয়াক অৰ্গানাইজ কৰে এতিয়া এই ফেষ্টিভেলটো একচুয়ালি নেকেড ফেষ্টিভেল বা নেকেড মেন ফেষ্টিভেল বুলি কোৱা হয় আৰু একচুয়ালি আমাৰ যি জাপান আগতে বুদ্ধিজমৰ ইনফ্লুয়েন্সত আহা আগতে সিন্টোৰ ইনফ্লুয়েন্সত আছে ঠিক আছে সিন্টো যি মানে আপোনাৰ ফিলসফি একচুয়ালি এইবিলাক ৰিলিজন ব্লক ফিলসফি হয় ন সো ফিলসফিক্যাল কিসমা আইডিয়াজ তাৰ ইনফ্লুয়েন্সত আহি যায় সো সিন্টোৰ আন্ডাৰ যেটা ইনফ্লুয়েন্সত যেটা আছে তেতিয়াৰ পৰা এই ফেষ্টিভেলটো অবজাৰ্ভ কৰা হয় আৰু এটো 1000 বছৰ 1000 ইয়াৰ্স ওল্ড ফেষ্টিভেল হয় আৰু এই ফেষ্টিভেলটো নেকেড মেন বুলি কোৱা হয় কাৰণ মানুহবিলাকে অকল জাস্ট আমাৰ এই লোৱাৰ পৰ্চনটোত অনলি মটা মানুহবিলাকে কি কৰে এই লোৱাৰ পৰ্চনটোত ধৰি লওক এখন কাপোৰ মাৰিব যেনেকৈ আমাৰ লেংটি মাৰা বুলি কোৱা হয় ন কিছুমান মানে আমাৰ মানুহৰ গাঁৱলীয়া মানুহে বা আমাৰ কিছুমান ফৰেষ্ট এৰিয়াত থকা মানুহবিলাকে কিছুমানে ইউজ কৰে তেনেকৈ আপোনালোকে দেখিছে চাগে তেনেকৈ এখন মাৰি লৈ পেলাই তেওঁলোকে গা ধুই পেলাই তেওঁলোকে প্ৰচেছন কৰে এনেকুৱা বিভিন্ন ধৰণৰ সেই উৎসৱটো পালন কৰে আৰু ইয়াৰ মেইন উদ্দেশ্য হৈছে যাতে গডক প্ৰেইজ কৰে যাতে গডক যাতে প্ৰে কৰে যাতে তেওঁলোকে কি কৰিব পাৰে এটা বাউন্টিফুল হাৰভেষ্ট মানে এচিভ কৰিব পাৰে আৰু এই যেটো ফেষ্টিভেল হয় এই ফেষ্টিভেলটো মাৰ্ক কৰে যে উইন্টাৰ খতম এতিয়াৰ পৰা কি আৰম্ভ হ'ব সামাৰ ষ্টাৰ্ট হ'ব উইন্টাৰ খতম হে মাৰ্ক কৰিবৰ কাৰণে এই ফেষ্টিভেলটো অৰ্গানাইজ কৰা হয় কিন্তু এতিয়া বৰ্তমান সেই ফেষ্টিভেলটো এটা প্ৰবলেমৰ সন্মুখীন হৈছে যে জাপানৰ যেটো গ্ৰোইং মানে পপুলেশন আছে সেই পপুলেশনটো এজেড পপুলেশন বেছি young population কম সো ইয়া শুদ্ধ উত্তৰটো হৈছে ডি জাপান ঠিক আছে ইয়া শুদ্ধ উত্তৰটো কোনটো হৈছে ডি জাপান ক্লিয়াৰ সো Sominsai festival ইয়াক কি বুলি কোৱা হয় বুলি কৈছো নেকেড ফেষ্টিভেল বা নেকেড মেন ফেষ্টিভেল বুলি কোৱা হয় আৰু এটো কি আছে 1000 ইয়াৰ ওল্ড এটা ফেষ্টিভেল হয় আৰু এটো কেতিয়াৰ পৰা আছে সিন্টো বিলিভছৰ আন্ডাৰৰ পৰা এটো ইনফ্লুয়েন্স হোৱা এই ফেষ্টিভেলটো ক্লিয়াৰ Next question, consider the following statements about U. Tirot Singh CM. Okay, U. Tirot Singh CM তেখেতৰ মানে বিষয় আপোনালোকে চাগে অসম হিষ্ট্ৰীত পঢ়িছে U. Tirot Singh CM ৰ স্টেটমেন্ট কিটা চাওক he was a Garo chief of Meghalaya ঠিক আছে he was the CM or king of Nangkhalau on 4 April 1829 Khasi forces under the Tirot Singh attacked the British garrison and killed 2 officers he was killed by Britishers in 1833 actually yat kun kita statement correct hoy kokson ei jetu first statement ase Garo nohoy teo Khasi chief ঠিক আছে তো statement 1 correct nohoy wrong okay next is he was the CM of or king of Nangkhalau this statement is correct next on 4 April 1829 attack korisil tekete
ব্ৰিটিছ ফৰ্চেছৰ ওপৰত এটেক কৰি দুটা অফিচাৰ ব্ৰিটিছ দুজন অফিচাৰ মাৰিছিল সো স্টেটমেন্টটো কাৰেক্ট নেক্সট ইজ হি ওয়াজ কিল্ড বাই ব্ৰিটিছাৰ্ছ ইন 1833 এটো ৰং হয় কাৰণ 1833 তেওঁ এৰেষ্ট কৰিছিলে কৰাৰ পিছত তেওঁ 1835 ত ঢুকাইছিলে সো 1835 ত ঢুকাইছিলে ঠিক আছে সো স্টেটমেন্ট কেটা কাৰেক্ট হল অনলি দুটা স্টেটমেন্ট এটো স্টেটমেন্ট কাৰেক্ট এটো স্টেটমেন্ট কাৰেক্ট ঠিক আছে বি আৰু সি কাৰেক্ট কেটা স্টেটমেন্ট অনলি 2 তো অপচন আছে বি ওকে সো কি হৈছিলে যেতিয়া আমাৰ যি খাসি এৰিয়া আছিল খাসি জয়ন্তীয়া পাহাৰ আছিল সেই এৰিয়া যেতিয়া আমাৰ ইয়ান্দাবু ট্ৰিটি হল ইয়ান্দাবু ট্ৰিটি হোৱাৰ পিছত ব্ৰিটিছ আহিলে আহাৰ পিছত ডেভিড স্কটে মানে কি কৰিলে আমাৰ টেটিয়াৰ সিএম তেওঁলোকৰ যি গাঁৱৰ মুৰব্বী তেওঁলোকক সিএম বুলি কোৱা হয় আৰু সিএম আমাৰ তিৰুত সিংহৰ লগত এটো এগ্ৰিমেন্ট কৰিলে তেওঁলোকে খাসি পাহাৰেদি এটা ৰাস্তা বনাব সেই ৰাস্তাটোৱে কি কৰিব ইফালে সিলেটলৈকে কানেক্ট কৰিব ঠিক আছে যেতিয়া সেই ৰাস্তাটো বনালে সেই ৰাস্তাটো বনোৱাৰ পিছত কি কৰিলে তেওঁলোকে এটো মানে ফিল কৰিলে যে তেওঁলোকক বিট্ৰে কৰা গৈছে কোনে বিট্ৰে কৰিছে ব্ৰিটিছে বিট্ৰে কৰিছে তেতিয়া তেওঁলোকে তাৰ এগেইনষ্টত মানে প্ৰটেষ্ট কৰিলে তাৰ এগেইনষ্টত এখন সভা আনিলে আনি পেলাই তেওঁলোকে যি ৰাইটস দিছিল ঠিক আছে একচুয়ালি ব্ৰিটিছ সকলে এটো কৈছিল যে সেই ৰাস্তা বনোৱাৰ পৰিৱৰ্তে তেওঁলোকক ডুৱাৰ্স এৰিয়াৰ ৰাইটস দিয়া যাব যি আমাৰ আসাম বৰ্ডাৰ এৰিয়া ডুৱাৰ্স আছে সেই ডুৱাৰ্স এৰিয়াৰ ৰাইটস দিয়া যাব কিন্তু আমাৰ যি ৰাণী ৰজা আছিল ৰাণী ৰজাই সেই ডুৱাৰৰ ৰাইটটো আপোনাৰ খাসি সকলক দিব বিচাৰ নাছিল তাৰ কাৰণে এটা কনফ্লিক্ট হৈছিল ক্লাছ হৈছিল আৰু তাৰ কাৰণে যেতিয়া তেওঁলোকে ফিল কৰিলে যে ব্ৰিটিছে তেওঁলোকক বিট্ৰে কৰিছে ধোকা দিছে বুলি তেওঁলোকে কি কৰিলে ব্ৰিটিছৰ গেৰিছন এটেক কৰি পেলাই তাত দুজন আপোনাৰ ব্ৰিটিছ অফিচাৰক মাৰিলে মাৰাৰ পিছত ব্ৰিটিছৰ লগত ক্লাছ হল ক্লাছ হোৱাৰ পিছত ব্ৰিটিছে তেওঁ গুলিয়ালে গুলিয়াৰ পিছত তেওঁ পলাই গল ইউটিউবত চিন পলাই গৈ পেলাই কেভ এটাত তেওঁ লুকাই আছিল ব্ৰিটিছে ধৰিলে 1833 ধৰিলে ধৰি পিছত তেওঁ কোলে বাংলাদেশলৈ ডিপোৰ্ট কৰিলে তাতে তেওঁ যেতিয়া বন্দী হৈ আছিল কেতিয়া পছে 1835 ত তেখেত ঢুকাই থাকিল 17 জুলাই তেখেত ঢুকাই থাকিলে ঠিক আছে 1833 ওকে এতিয়া যে আজাদী কা অমৃত মহোৎসৱ চলি আছে ইয়াত বিভিন্ন ধৰণৰ আমাৰ জিবিলাক স্বতন্ত্ৰতা সেনানী জুনে মানে ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ কৰিছিল তেওঁলোকৰ পুৰা লাইফ হিষ্ট্ৰী আছে সো তাত জিটো আপোনাৰ ওয়েবসাইট আছে আজাদী কা অমৃত মহোৎসৱ তাত যদি যায় তাত ধুনিয়াকে তেখেতৰ বিষয়ে লিখা আছে ক্লিয়াৰ That's how consider the following statements about Chhatrapati Shivaji Maharaj find out the wrong statement okay Chhatrapati Shivaji Maharajor বিষয়ে আমাক এই স্টেটমেন্ট কিটা দিয়া আছে ইয়াৰ পৰা কোনটো wrong statement উলিয়াব দিছে যে Chhatrapati Shivaji Maharaj was born to Bhosle and Jijabai এইটো কারেক্ট হয় ঠিক আছে তেখেত কেতিয়া জন্ম হৈছিল 1630 ৰ 19 ফেব্ৰুৱাৰী তেখেত জন্ম হৈছিল Bhosle আৰু Jijabai father and mother okay this statement is correct he took on the titles of Chhatrapati Sakakarta Kshatriya Kulavantas and Hainava Dharmodharak okay egita title তেওঁ লৈছিলে he was crowned a statement শুদ্ধ হয় he was crowned as the king of the Marathas on 6 June 1674 at Raigad a statement is correct in June 1665 the treaty of Purandar was signed between Shivaji and Raja Jai Singh কাক ৰিপ্ৰেজেন্ট কৰিছিল আকবৰক ৰিপ্ৰেজেন্ট কৰিছিল ইয়াৰ ভিতৰত ৰং স্টেটমেন্টটো আছে না কোনটো স্টেটমেন্ট হ'ব পাৰে ককচোন ৰং স্টেটমেন্ট দিস স্টেটমেন্ট ইজ ৰং তাৰমানে আমাৰ কাৰেক্ট আনসাৰটো এটো এই স্টেটমেন্টটো ৰং হয় সো এনেকৈ কোৱেশ্চন আপোনালোকক ট্ৰিক লগাই দিব পাৰে সো মই ব্ৰেকেটত যেটো দিছো আকবৰ এটো একচুয়ালি ভুল এটো কাৰণ বাকি স্টেটমেন্টটো শুদ্ধ এটো ভুল আকবৰ কেতিয়া আছিল আকবৰ আছিল 1556 ৰ পৰা আপোনাৰ 1605 ৰ ওচৰলৈকে আছিল ন সো শিৱাজী জন্ম কেতিয়া আছে 1630 So Akbar নহয় ইয়াত ঔৰংজেব হ'ল আছে ঔৰংজেবৰ টাইম ঠিক আছে সো এই স্টেটমেন্টটো ভুল ক্লিয়াৰ সো এই নিউজত কি আছিল কাৰণ 19 ফেব্ৰুৱাৰী তেখেতৰ জন্ম জয়ন্তী হিচাপে উদযাপন কৰা গৈছিল ক্লিয়াৰ ইয়াত গুটেখিনি মেনশন কৰি দিয়া আছে তেওঁ কেতিয়া জন্ম হৈছিল 1630 জন্ম হৈছিল আৰু 19 ফেব্ৰুৱাৰী তেওঁ মানে হেদিনা জন্ম জয়ন্তী হিচাপে উদযাপন কৰা হয় তেওঁ দুটা আপোনাৰ ট্যাক্স সিস্টেম আনিছিলে ট্যাক্স কালেক্ট কৰিছিলে কি আছে চৌথ আৰু সুদেশমুখী নামৰ দুটা ট্যাক্স কালেক্ট কৰিছিল আৰু তেওঁ যি জাগিৰদাৰী সিস্টেম আছিল এটোক ৰিপ্লেস কিহেৰে কৰিছিল ৰায়তৱাৰী সিস্টেমৰে ৰিপ্লেস কৰিছিল ঠিক আছে এখিনি মনত ৰাখিলে হৈ গল ইয়াৰ পৰা which of the following state government has launched Swayam scheme for youth empowerment okay এতিয়া Swayam scheme কোনে লঞ্চ কৰিছে তলদিয়া কোনখন ষ্টেটে লঞ্চ কৰিছে ওড়িশা ওয়েস্ট বেংগল তেলেঙ্গানা তামিলনাডু ইয়াৰ শুদ্ধ উত্তৰটো ককচোন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ওড়িশা Okay, a Odisha Swayam scheme to launch korise. A scheme to under ki koribo janne. Actually, amar Odisha jikini youth ase 18 or 35 age of bhitor. Hey, youth kini ki koribo
মানে বেংক লোন দিব বেংকৰ পৰা লোন দিব ঠিক আছে 1 লাখ টকা লৈকে লোন দিব যাতে তেওঁলোকে কি কৰিব পাৰে বিজনেস ডেভেলপ কৰিব পাৰে ঠিক আছে যেনেকৈ আমাৰ অসমত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি আনিছিলে তেনেকুৱাকৈ এই স্বয়ম স্কিমটো আনিছে ওড়িশা গভৰ্ণমেণ্টে ক্লিয়াৰ Next question, choose the incorrect option about Henley Passport Index. It is Henley Passport Index or khetrat kuntu option incorrect. Correct no hoy. Itu ami uliya bolage. Henley Passport Index actually Henley and Partners bole ekhon firm ase London based firm. He firm kone yak publish kore aru firm kone 199 countries ot mane teolokor passport khon ki kore study kore aru 227 travel destinations or upor study kore. Travel destinations mane heblak tourist spot hoy tourist visit kore. Maldives ho gol amar Lakshadweep ho gol Andaman Nicobar ho gol teneka tourist spot and travel destinations ki kore study kore a report to publish kore eria yat ki ase options kita ase this index was started in 2006 as Henley and Partners visa restriction index eto correct okay it encompasses 199 different passports and 227 travel destinations eto correct mokoise USA has secured the top spot eto spot de stop nohoy eto spot 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 mo typing mistake ase sorry with visa free access to 194 countries eto USA nohoy eto ase actually France top spot at kun ase France so this statement is wrong at present India's rank is 85th okay bortoman India rank kiman ase 85th this is correct so yar pra kuntu ase incorrect option uliaba disil no C ase yar incorrect option okay clear yat likha ase gudekhini sauk 199 different countries or study kore aru 227 travel destination or study kori pela uliai aru India jitu 80 no 85th hoy 85th in the list which India kiman 62 kon countries hole without visa jabo pare thik ase ekhini ase Henley Passport Index okay so iman khini asil amar current affairs next khini akol learning so a notun format of current affairs to pohi pela apnaloke keneke bhal lagise ne beya lagise janabo aru yat apnaloke static portion aru amar current affairs dynamic portion to connect koribe parise ne etu janabo so yat moi mix up kori dia ase belek exam or kane gute pur exam mix up kora ase so eneke pohile beshi amar totthyo janibo parim boli moi bhabu so apnaloke ki bhabe মোক জনাবচোন কমেন্ট কৰি সো ইমান খিনি আছিল আজিলে ধন্যবাদ